আপোনাৰ ৰাশি বৃষভ নেকি? যদি আপোনাৰ ৰাশি বৃষ ৰাশি তেন্তে হলে এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি জানি আচৰিত হ'ব আপোনাৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ গোপনীয়তা বা কিছুমান এনেকুৱা ধৰণৰ কথা যিখিনি আপোনাৰ বাবে বহুতে বেছি মহত্বপূৰ্ণ বা আপুনি কেতিয়াও গমেই পোৱা নাছিলে। এইখিনি বিষয় জনাৰ পাছত আপুনি গম পাব যে আপোনাৰ জীৱনত যি দুখ আছে সেয়া কিয় হৈছে, কোনখিনি মানুহে আপোনাক দুখ দিয়ে, কোনখিনি মানুহৰ পৰা আপুনি সাৱধান হোৱাটো উচিত, আৰু আপোনাৰ জীৱনত কেতিয়া ধন সম্পত্তিৰ উন্নয়ন হ'ব, ধন সম্পত্তিৰ আগমন হ'ব, লগতে আৰু বহুতো অন্যান্য গুৰুত্বপূৰ্ণ কথা আপুনি এই ভিডিঅ'টোত জানিব পাৰিব। যদি আপোনাৰ ৰাশি বৃষ হয় তেন্তে হ'লে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যদি আপোনাৰ ঘৰৰ কোনো বৃষ ৰাশিৰ ব্যক্তি আছে বা আপোনাৰ প্ৰিয়জনৰ ৰাশি যদি বৃষ, ভিডিঅ'টো তেওঁলোকলৈও শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বৃষ ৰাশিৰ লোকসকলে কেইজনমান মানুহক সদায় সযতনে জীৱনত ৰখাটো প্ৰয়োজনীয়। যেনেকৈ যিখিনি মানুহে আপোনাক তিনিটা বস্তু প্ৰদান কৰে: সংগ, সময় আৰু সমৰ্পণ। যদি আপোনাক কোনোবাই জীৱনত এই তিনিটা বস্তু দিছে, সেইজন ব্যক্তিক আপুনি কেতিয়াও আঁতৰি যাবলৈ নিদিব নিজৰ পৰা। আজিৰ এই ভিডিঅ'টোত আপোনালোকে বহুতো গুৰুত্বপূৰ্ণ কথা জানিব পাৰিব, এনেকুৱা ধৰণৰ গোপনীয় কথা জানিব পাৰিব। বিশেষকৈ এনেকুৱা তিনিটা বিষয় আপোনালোকে জানিব পাৰিব যিকেইটা বিষয় আপোনাৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো আগবঢ়াৰ আগত যদি ভাল লাগিছে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰাই নাই নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো নিশ্চয়কৈ চুই দিয়ক, আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখাৰ লগতে আপোনাৰ ৰাশি কি, আপোনাৰ নাম কি জনাবলৈ নাপাহৰিব। বৃষ ৰাশিৰ সম্পৰ্কে সকলো বিষয় আজি আলোচনা কৰা হ'ব এই ভিডিঅ'টোত। বিশেষকৈ চৰ্চা কৰা হ'ব 4টা মূল বিষয় সম্পৰ্কে। সৰ্বপ্ৰথম, বৃষ ৰাশিৰ লোকসকলৰ সম্পত্তিৰ যুগ কেতিয়া সৃষ্টি হয়। দ্বিতীয়, বৃষ ৰাশিক হৃদয়ৰ পৰা ভাল পোৱা ৰাশি কোনকেইটা, যাৰ ওপৰত আপুনি বিশ্বাস কৰিব পাৰিব, যাৰ লগত আপোনাৰ যোগাযোগ ভাল, বুজাবুজি ভাল আৰু বিচাৰ ভালদৰে মিলে, যাৰ লগত আপুনি আপোনাৰ গোপনীয়তাৰ বিষয়ে আলোচনা কৰিব পাৰে। 3 নম্বৰতে জানিব পাৰিব শনিদেৱৰ প্ৰভাৱ আপোনাৰ জীৱনত কিদৰে পৰে আৰু আপোনাৰ জীৱন সংগী কেনেধৰণৰ হয়। এই 4টা বিষয় আজি আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। এই ভিডিঅ'টোত জনোৱা তথ্যসমূহ আপোনাৰ জন্মকুণ্ডলী চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত। বৃষ ৰাশিৰ ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি, যাৰ অধিপত্য হ'ল শুক্ৰ গুৰু। বৃষ ৰাশিৰ লোকসকল উৎসাহপূৰ্ণ, ফূৰ্তিবাজ, সহজ সৰল স্বভাৱৰ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকে আনৰ লগত তৰ্ক কাজিয়া কৰি ভাল নাপায়। এওঁলোকে ভিৰৰ মাজত থাকি ভাল নাপায়। এওঁলোক পৰিশ্ৰমী হোৱাৰ লগতে সকলোৰে প্ৰিয় হোৱা দেখা পোৱা যায়। এওঁলোকে সকলোৰে লগত আগবাঢ়ি গৈ ভাল পায় আৰু সকলোকে মানি চলা ধৰণৰ হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ বন্ধু বান্ধৱ সংগ কম হোৱা দেখিবলৈ পোৱা যায়, যদিও যিসকল বন্ধু বা সংগ হিচাপে ৰাখে তেওঁলোকে ভালদৰে চালি জাৰি চাইহে তেওঁলোকে বন্ধুত্ব কৰে। সময় হিচাপে এওঁলোকৰ মন সলনি হৈ থাকে, লগতে এওঁলোকে বহু বেছি ৰোমান্টিক স্বভাৱৰ হোৱাও দেখিবলৈ পোৱা যায়। এওঁলোকে লাভ ৰিলেশ্যনশ্বিপত থকাটো পচন্দ কৰে আৰু পৰিয়ালৰ লগত থাকি ভাল পোৱা ধৰণৰ হয়। আৰু বৃষ ৰাশিৰ লোকসকলে একজোট হৈ থাকি ভাল পায়। এওঁলোকে জীৱনত বহু আগবাঢ়ি যাব বিচাৰে, ফলত বহু প্ৰচেষ্টা এওঁলোকে জীৱনত কৰা দেখিবলৈ পোৱা যায়। এওঁলোকে সদায় বিলাসী এটা জীৱন যাপন কৰিব বিচাৰে। এওঁলোক ব্ৰেণ্ডেড সামগ্ৰীৰ প্ৰতি অতি আকৰ্ষিত হোৱা দেখিবলৈ পোৱা যায়। লগতে এওঁলোক মনোৰঞ্জন, ঘূৰা ফুৰাৰ বা এনেকুৱা ধৰণৰ কামবোৰ কৰি বহুত বেছি ভাল পায় বা চখিন হোৱা দেখিবলৈ পোৱা যায়। যদি আপোনাৰ ৰাশি বৃষ হয় তেন্তে হ'লে আপুনি পাহাৰীয়া স্থান যেনেকৈ অৰুণাচল বা এনেকুৱা ধৰণৰ পাহাৰৰ অঞ্চলসমূহত ঘূৰি বা ভ্ৰমণ কৰি আপুনি ভাল পায়। কিন্তু এওঁলোকে সময়ে সময়ে প্ৰয়োজনতকৈ অধিক কিছুমান বিষয়ক লৈ চিন্তা কৰিবলৈও দেখা পোৱা যায়, অৰ্থাৎ অভাৰ থিংকিং কৰা দেখিবলৈ পোৱা যায়। বৃষ ৰাশিৰ লোকসকলে নিজৰ মাক দেউতাকক বহু মানি চলা বা সন্মান কৰা দেখা যায় আৰু অন্তিম সময়লৈকে তেওঁলোকক সেৱা কৰা দেখা যায়।
প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিলেও কেতিয়াবা এওঁলোকৰ মন হঠাৎ পৰিৱৰ্তন হৈ পৰা দেখা পোৱা যায়। এয়া আছিলে তেওঁলোকৰ কিছুমান সাধাৰণ স্বভাৱৰ বিষয়। এতিয়া জানো আহক সেই 4টা মূল বিষয় সম্পৰ্কে, যিখিনি বিষয়ত আমি আগতে আলোচনা কৰিম বুলি কৈছিলোঁ। চন্দ্ৰ ৰাশিৰ অনুসৰি বৃষ ৰাশিৰ লোকসকলৰ সম্পৰ্কে প্ৰায় দেখা পোৱা যায় যে এওঁলোকে 30 বছৰৰ পিছত আৰু 38 বছৰৰ আগত সা-সম্পত্তি অৰ্জন কৰিবলৈ সক্ষম হয়। নতুন কিবা এটা আৰম্ভ কৰিবলৈ এওঁলোক সক্ষম হয় এই সময়খিনিত। সেয়া লাগিলে মাটি ক্ৰয় কৰাই হওক বা ঘৰ সম্পত্তি ক্ৰয় কৰাই হওক, নাইবা এনে সময়ত এই সম্পৰ্কে আপোনাৰ মনলৈ ধাৰণা আহিবলৈ আৰম্ভ হৈ যায়। মুঠতে এইখিনি বিষয়ত আপোনালোকে 30 বছৰৰ পৰা আপোনাৰ জীৱনৰ 38 বছৰৰ ভিতৰৰ সময়খিনিত সা-সম্পত্তিৰ গৰাকী হোৱাৰ মনোভাৱ আপোনাৰ মনলৈ আহে আৰু আপুনি সা-সম্পত্তিৰ গৰাকী হ'ব পাৰিব। 2 নম্বৰতে জানো আহক যে আপোনাক হৃদয়ৰ পৰা ভাল পোৱা, আপোনাক বুজি পোৱা, যাৰ লগত আপোনাৰ বিচাৰ মিলে, সেই ৰাশিসমূহৰ প্ৰথম ৰাশি হ'ল কন্যা ৰাশি, দ্বিতীয় তুলা ৰাশি, তৃতীয় মকৰ ৰাশি। এই 3 ৰাশিৰ ওপৰত আপুনি বিশ্বাস কৰিব পাৰিব, যিয়ে কেতিয়াও আপোনাৰ লগত বিশ্বাসঘাতক নকৰে। লগতে আপুনি আপোনাৰ গোপনীয়তা তেওঁলোকৰ লগত আলোচনা কৰিব পাৰে, কিয়নো এই 3টা ৰাশি বৃষ ৰাশিৰ সৈতে মিত্ৰ ৰাশি। এই ৰাশিৰ লোকসকলৰ লগত বিবাহ কৰিব পাৰে আপুনি, ভাল বন্ধু বা আপোনালোকে প্ৰেমৰ সম্পৰ্ক বনাব পাৰে, বিশ্বাসৰ সৈতে কাম কৰিব পাৰিব আপোনালোকে। 3 নম্বৰৰ বিষয়টো হৈছে আপোনাৰ জীৱনসংগী কেনেকুৱা ধৰণৰ হয়। আপোনাৰ ৰাশি অনুসৰি আপোনাৰ 7ম ঘৰৰ অধিপতি হ'ল মংগল। আপোনাৰ জীৱনসংগী স্বাৱলম্বী হয়। আপোনাৰ জীৱনসংগীৰ মাজত খঙৰ পৰিমাণ অধিক মাত্ৰাত পোৱা যায়। এনে সচৰাচৰ দেখা পোৱা যায়, সকলো ক্ষেত্ৰতে নহয়, কিয়নো আপোনাৰ লগতে তেওঁৰ মনো হঠাতে পৰিৱৰ্তন হয়, যাৰ ফলত কেতিয়াবা বৈচাৰিক মতভেদ আপোনালোকৰ মাজত দেখিবলৈ পোৱা যাব। কিন্তু আপোনাৰ জীৱনসংগী অধিক আক্ৰমণাত্মক হোৱা দেখা যায়, যদিও বা সেয়া ভাল উদ্দেশ্যক লৈয়ে হওক বা বেয়া উদ্দেশ্যক লৈয়ে হওক, আৰু এওঁলোক জ্ঞান দিয়াৰ লগতে সকলো ক্ষেত্ৰতে আগবাঢ়ি থকা দেখিবলৈ পোৱা যায়। আপোনাৰ জীৱনসংগীৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোকে সকলো কাম বিতংভাৱে বুজি লৈ কৰে যদিও নিজৰ ইচ্ছা অনুসৰিহে কাম কৰে, কিয়নো এওঁলোক জেদী স্বভাৱৰ হোৱা দেখিবলৈ পোৱা যায়। লগতে নিজৰ কামক বহু গুৰুত্ব সহকাৰে লয়। টকাকেন্দ্ৰিক মনৰ হয় এওঁলোক আৰু স্মাৰ্টলি কাম কৰি ভাল পায়। বেছি কষ্ট কৰাতকৈ স্মাৰ্টলি কাম কৰি ভাল পায় আৰু ফুৰা চকা কৰিও এওঁলোকে ভাল পোৱা দেখিবলৈ পোৱা যায়। সমাজত নিজকে আগুৱাই নি প্ৰতিষ্ঠিত হ'ব বিচাৰে, কিন্তু আপুনি কোনো কাম আপোনাৰ জীৱনসংগীৰ দ্বাৰা জবৰদস্তি কৰাব নোৱাৰে। মৰমেৰে ক'লে তেওঁ তল পৰি আপোনাৰ কাম কৰি দিব, কিন্তু যদি আপুনি খঙেৰে আপোনাৰ জীৱনসংগীক কিবা কাম কৰোৱাব বিচাৰে, সেয়া কেতিয়াও সম্ভৱেই নহ'ব। এওঁলোকে নিজকে সুস্থ আৰু নিজকে ফিট কৰি ৰাখিব বিচাৰে আৰু তাৰ বাবে জিম যোগদান কৰা, খেলা ধূলা কৰাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ দেখিবলৈ পোৱা যায়। 4 নম্বৰতে আপোনালোকে জানিব পাৰিব শনিদেৱৰ প্ৰভাৱ আপোনাৰ জীৱনত কিদৰে পৰে। আপোনাৰ জন্মস্থানৰ মালিক হ'ল শনিদেৱ আৰু কৰ্মৰ মালিক হ'ল শনিদেৱ। শনিদেৱৰ মহাদশাত আপুনি বহু ভাল ফল পাবলৈ সক্ষম হয়। ভাগ্য উন্নতি কৰায়, আপোনাৰ দূৰ ভ্ৰমণ কৰায়, লগতে বিদেশ ভ্ৰমণ কৰোৱাৰ সম্ভাৱনা থাকে। সঞ্চয় আপোনাৰ বৃদ্ধি হয়। যদি শনি আপোনাৰ কুণ্ডলীত শুভ আছে, যদি শনি শুভ বা ভাল নহয়, তেন্তে হ'লে ইয়াৰ বিপৰীত ফল আপুনি লাভ কৰিব। যদি শুভ আছে, তেন্তে হ'লে ওপৰত উল্লেখ কৰা কামখিনি আপোনালোকৰ জীৱনত হোৱা দেখিবলৈ পাব। আপোনাৰ জীৱনত শনিৰ দশাই টেকনিকেল, IT, লোহা, ইঞ্জিনিয়াৰিং, কেমিকেল, মেকানিকেল, চিভিল ইঞ্জিনিয়াৰিং এনেকুৱা ধৰণৰ যিবোৰ ক্ষেত্ৰ আছে বা চিভিল ছাৰ্ভিচ ধৰণৰ ক্ষেত্ৰ আছে, সেইসমূহত আগুৱাই নিয়াৰ লগতে কৰ্মক্ষেত্ৰত ধীৰে ধীৰে 32 বছৰৰ পিছত আপোনাক স্থিৰ কৰায়। বা এইটো ক'ব পাৰে যে 32 বছৰৰ পাছত এইখিনি বিষয়ত যদি আপোনালোকে চেষ্টা কৰি আছে, সফলতা লাভ কৰিব। কিন্তু আপোনাৰ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত
গাঁঠিৰ বিষ, ভৰিৰ দুৰ্বলতা, মাথা বিষ, চকু জ্বলন আদি সমস্যা আপুনি দেখিবলৈ পাব পাৰে। লগতে আপোনাৰ মাজত এলেহুৱা ভাৱ বহুতে বেছি বৃদ্ধি কৰায় আৰু যেতিয়া শনিদেৱৰ প্ৰভাৱ পৰে তেতিয়া এলেহুৱা ভাৱ অধিক মাত্ৰাত বৃদ্ধি হয়। ফলত কাম আজি কৰিম বুলি কৰিবলৈ মন নাযাব আৰু অহাকালিলৈ কৰিম বুলি আপোনালোকে প্ৰত্যেকটো কামেই এৰি যাব আৰু সময় তেনেকৈ পাৰ হৈ যাব। আৰু শনিদেৱৰ দৃষ্টি আপোনাৰ 11 ঘৰত অৰ্থাৎ একাদশ ঘৰত থাকে। ফলত কেতিয়াবা খৰধৰকৈ কাম কৰায় আৰু সহজ ৰাস্তাৰে আপোনাক পাৰ কৰাব বিচাৰে। লগতে সৰু সৰু কথাত সমস্যাত ভোগা, এনজাইটি আদিত ভোগা আপোনালোকে হয়তো দেখিবলৈ পাব পাৰে। আৰু কেতিয়াবা আপুনি আপোনাৰ আপোন মানুহৰ পৰাও সহযোগিতা লাভ নকৰা পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে আপুনি আপোনাৰ জন্মকুণ্ডলীত শনি ভাল আছে নে বেয়া আছে সেইটো চোৱাই লোৱাটো খুবেই বেছি ভাল হ'ব। আপুনি জনা শুনা মানুহৰ ওচৰত চোৱা চিতা কৰি ল'ব আৰু যদি শনিৰ দশা বেয়া চলি আছে তেন্তে হ'লে সেই বিষয়ত আপুনি যিবোৰ নীতি নিয়ম পালিব লাগে তেনেধৰণে নিয়ম নীতিবোৰ পালিবলৈ চেষ্টা কৰক। কাৰণ তেতিয়াহে আপোনাৰ জীৱনত চলি থকা সেই সমস্যাখিনিৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।